অসমীয়াৰ প্ৰাণৰ আপোন হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি চৰকাৰীভাৱে হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেই হওক এইগৰাকী জাতীয় নায়কক বিশেষভাৱে স্মৰণৰ এইবুলি দিহা কৰা হৈছে আৰু প্ৰান্তে প্ৰান্তে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰাক মুহূৰ্তত আমি দেখুৱাম এক ব্যতিক্ৰমী ছবি আমি দেখুৱাইছোঁ। সুধাকণ্ঠ এয়া ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ স্মাৰক, ভূপেন হাজৰিকাৰ ফটো সম্বলিত স্মাৰক এয়া নিৰ্মাণ কৰা হৈছে। শতবাৰ্ষিকী উদযাপনৰ প্ৰাক মুহূৰ্তত আমি দেখুৱাইছোঁ। কেতেকীবাৰীৰ অংকনা হেণ্ডলুম এণ্ড টেক্সটাইল তাৰ যি পৰিচালক দিগন্তৰাজ ভূঞা, তেওঁৰ তত্বাৱধানতে এনেদৰে সুন্দৰ ৰূপত ভূপেন হাজৰিকাৰ স্মাৰক নিৰ্মাণ কৰা হৈছে আৰু এই স্মাৰক সংগ্ৰহ কৰিব পাৰিব অংকনা হেণ্ডলুম এণ্ড টেক্সটাইলৰ পৰা। কোনোৱে যদি মহান এই শিল্পীগৰাকীক সযতনে সজাই ৰাখিব বিচাৰে তেন্তে ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আমি দেখুৱাইছোঁ সুন্দৰ ৰূপত ভূপেন হাজৰিকাক এয়া প্ৰাণ দিয়াৰ এক চেষ্টা কৰিছে আৰু প্ৰতিটো স্মাৰকতে প্ৰাণৱন্ত হৈ উঠিছে ক্ষুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা। এনেদৰেই স্মাৰক নিৰ্মাণ কৰা হৈছে। মই প্ৰতিষ্ঠানটোৰ পৰিচালক আছে দিগন্তৰাজ ভূঞা, মই তেওঁৰ পৰা জানিব বিচাৰিম কি ক'বা নতুন এক চিন্তা। হয়, নতুন এটা চিন্তা কৰিছিলোঁ। যিহেতু 100 বছৰ জন্মদিন পালন কৰি থকা হৈছে, গতিকে আমি আমাৰ অংকনা হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্টৰ সমূহ সদস্যই মিলি ভাবিছোঁ যাতে ভূপেন হাজৰিকাৰ এটা স্মাৰক আমি বনাব পাৰোঁ, যাতে সেই স্মাৰকসমূহ সকলোৱে ক্ৰয় কৰি নিজৰ ঘৰতে হওক বা নিজৰ অফিচতে হওক বা নিজৰ যিকোনো অনুষ্ঠানত যাতে ৰাখিব পাৰে, সেইটো এটা আমি চেষ্টা কৰিছিলোঁ। আমি দেখুৱাইছোঁ আৰু উল্লেখ কৰিম এইখিনিতে অংকনা হেণ্ডলুম এণ্ড টেক্সটাইলে বিভিন্ন সময়ত বিভিন্ন সামগ্ৰী প্ৰস্তুতৰে তেওঁলোকে এক প্ৰকাৰ চমক সৃষ্টি কৰি আহিছে আৰু এইবুলিও ব্যতিক্ৰমী ৰূপত তেওঁলোকে যি ক্ষুধাকণ্ঠৰ জন্ম শতবৰ্ষ আয়োজন তাৰ প্ৰাক মুহূৰ্তত দেখা গৈছে এইসমূহ স্মাৰক। আৰু আমি পুনৰ দিগন্তৰাজ ভূঞাৰ কাষলৈকে বিচাৰোঁ, যদি কোনোৱে সংগ্ৰহ কৰিব বিচাৰে কিমান খৰচ বহন কৰিব? হয়, আমি ভাবিছোঁ 2500 টকাৰ পৰা 3000 টকালৈকে বেলেগ বেলেগ চাইজৰ আমি এনেকুৱা ধৰণৰ স্মাৰক ৰেডি কৰিছোঁ। কোনোবাই যদি ক্ৰয় কৰিব বিচাৰে বা কোনোবাই যদি ৰাখিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। হয়, নিশ্চিতভাৱে আমি দেখুৱাইছোঁ আৰু এনেদৰে এইসমূহ যি স্মাৰক প্ৰস্তুত কৰি তোলা হৈছে আৰু ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি বিশেষভাৱে যি ব্যতিক্ৰমী চিন্তাৰে এইসমূহ স্মাৰক প্ৰস্তুত কৰিছে অংকনা হেণ্ডলুম এণ্ড টেক্সটাইলে আৰু স্বাভাৱিকতে শতবৰ্ষ উদযাপনৰ প্ৰাক মুহূৰ্তত এই যি স্মাৰক, এই স্মাৰকটো এতিয়া বিশেষ চৰ্চা লাভ কৰিছে বিশেষভাৱে তেজপুৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।